মন্দিৰ ভাগটো বহুতেই প্ৰমাণিক যি বিচাৰিছে ভক্তই তাকে পাইছে তাৰ বিবাহৰ ক্ষেত্ৰতো বিবাহৰ অনুপাও পাইছে তাৰপিছত আৰু সতি সন্তানক অনুপাও পাইছে আৰু চাকৰি বিষয়লৈ পাইছে বেমাৰৰ কাৰণেও ভাল হৈছে একদম মানে আমাৰ মন্দিৰ ভাগৰ কথা মানে ক'লে অন্ত নপৰে মানে আজিৰ পৰা আহিছোঁ ক'ৰ পৰা আহিছে বাইদেউ বৰপেটাৰ পৰা চাংচাৰীৰ পৰা যোৰহাটৰ পৰা আহিছে ক'ৰ পৰা আহিছা মাজুলীৰ পৰা ক'ৰ পৰা আহিছা নাজিৰা ক'ৰ পৰা আহিছা ভাইটি আমগুৰি ক'ৰ পৰা আহিছে বাইদেউ ডিব্ৰুগড় ক'ৰ পৰা আহিছা শিমলুগুৰি ক'ৰ পৰা আহিছা ওদালগুৰি খুৰী আপুনি ক'ৰ পৰা আহিছে যোৰহাটৰ পৰা আহিছে ক'ৰ পৰা আহিছে যোৰহাটৰ পৰা আহিছে ক'ৰ পৰা আহিছে বাইদেউ মন্দিৰ ভাগটো বহুত বছৰৰ পৰাই শুনি আছো মোৰ মাহঁত আহিছে আগতে কিন্তু মই আহিমকে মানে আহিবলৈ হোৱা নাই আৰু এইবাৰ ভগৱানে আনিলে শিৱ বাবাই এতিয়া আনিলে আৰু ভাল লাগে মন্দিৰ ভাগৰ কথা বহুত শুনি আছো তাৰ মাজে মাজেতো বিতৰ্কও আছে কিন্তু বিতৰ্কৰ মাজতে কিন্তু ভক্তগণৰ যিটো বিশ্বাসৰ আধাৰতে আচলতে ইমান ভক্তৰ সমাগম হৈছে আমি ৰাতিপুৱা আহিলোঁ দৰ্শন কৰিলোঁ ভক্তৰ কিন্তু লানি নিচিঙা আচলতে ভিৰ আৰু এই ভিৰ আচলতে সমাপ্তি কেতিয়াও নহয় আৰু এই ভক্তসকল মোৰ বোধে যে বিশ্বাস যাৰ ভগৱানৰ ওপৰত আছে ঈশ্বৰৰ ওপৰত আছে তেওঁলোক আহিবই আৰু মন্দিৰ এভাগ যিহেতু তেওঁলোকে কৰিছে মন্দিৰ ভাগত আচলতে বিতৰ্ক কৰাটো উচিত নহয় সকলোৰেতো বিশ্বাসৰ ওপৰত কাৰণ কোনোবাই বিশ্বাস কৰিছে আহিছে আৰু কোনোবাই বিশ্বাস নকৰে তেওঁলোক নাহে গতিকে ইয়াক লৈ মই অসমৰ ৰাইজক আপোনালোকৰ যোগেদি ক'ব বিচাৰোঁ যে বিতৰ্ক নকৰিব কাৰণ সকলোৰে বিশ্বাসক আচলতে আঘাত কৰাৰ নিচিনা হয় কাৰণ শিৱ বাবা সকলোতে আছে আমি সকলোতে বিচাৰি পাওঁ গতিকে ইয়াকো তেওঁলোকে মন্দিৰ ভাগক অগ্নিনাভ বাবা বুলি তেওঁলোকে আৰাধনা কৰিছে গতিকে ইয়াতো বাবা আছে বাবাক সকলোতে আমি বিচাৰি পাওঁ কৈলাশতো পাওঁ আপোনাৰ ইয়াতো পাওঁ কিমান গৰাকী মানুহ আহিছে 35 মন্দিৰ ভাগৰ বিষয়ে কি ক'ব মন্দিৰ ভাৱে কি ক'ম আৰু ভালে লাগিছে আহি কেনে কেতিয়া গম পালে যাত্ৰী দেখিছোঁ কেতিয়া মোবাইলত গম পাইছোঁ পাই কেনে আমি ঘৰৰ অসুবিধা হৈছে সেইবিলাক বাবাই জানো আপোনালোক গোটেই কেইগৰাকী আপোনাৰ চাংচাৰীৰ পৰা আহিছে মাজুলীৰ পৰা প্ৰথম আহিছে কি ক'বা মন্দিৰ ভাগৰ সপোনবোৰ যাতে চাকচেছ কেতিয়া গম পালা মানে আজি গম পোৱা ছমাহমান হৈছে আজি প্ৰথম আহিছে আৰু কোন কোন আহিছে মাজুলীৰ পৰা অকলে আহিছে কথা ভাবি আছিল মানে ছমাহ কথাও ভাবি আছোঁ কেতিয়া যাব পাৰোঁ আজি বাইদেউ ক'ৰ পৰা আহিছে ক'ৰ পৰা আহিছে নাজিৰা আপুনিতো পাইছে আৰু আগৰ পৰাই মই মানে এনেকৈ বিচৰা নাই আজিহে বিচাৰিব আহিছোঁ আৰু আজি মোৰ এনিভাৰ্চাৰী হয় সেইকাৰণে সেৱা ল'বলৈ আহিছোঁ আৰু মোৰ জীৱনটো ভালে ভালে যাওক আৰু মোৰ হাজবেণ্ডৰ লগত মন্দিৰ ভাগৰ বিষয়ে কেতিয়া গম পালে আপুনি কেতিয়া গম পাইছে এবছৰ হ'ল তেতিয়াৰ পৰা আপোনালোকে চাই থাকে আৰু ভাল লাগে আৰু এনেকৈ ফেচবুকৰ থ্ৰুৰে গম পালোঁ অনলাইন তেনেকৈ মানে বহুত ভিডিঅ' তেনেকৈ ভাইৰেল হ'ল তাৰপিছত গম পালোঁ গম পাই বহুত দিনৰ পৰা ভাবি আছিলোঁ মানে আহিম বুলি তাৰপিছত আকৌ মানে সময়ো নিমিলে হেৰি নিমিলে মোৰ ভণ্টি হয় তাই মানে ইয়াতে চাকৰি কৰে তাই মানে মোক ক'লে আহিব পাৰি আজি প্ৰথম আহিছে আপুনি চাগে হয়তো আগত আহিছে মন্দিৰ ভাগৰ বিষয়ে কি ক'ব কওকচোন আৰু এতিয়া বহুত বেলেগ কিবা কিবি কথা ওলাই আছে কিন্তু মানে মানুহৰ মনৰ ভক্তিৰ কথা আৰু ভগৱানৰ ওপৰত ভক্তি ৰাখিলে বাবাৰ ওপৰত ভক্তি ৰাখিলে যিখিনি ভাবে আৰু এইখিনিহে আৰু আস্থাটোৱে মেইন বাকীটো বেলেগে ক'বই সেইখিনি বাবাক দৰ্শন কৰিব আহিছোঁ আৰু তেনেকৈ ভাল লাগে আৰু ভগৱান বুলি ক'লে এটা বিশ্বাস মনৰ প্ৰথম আহিছে কোন কোন আহিছে ডিব্ৰুগড়ৰ পৰা আমি বন্ধু পৰিয়াল কেতিয়া গম পালে মন্দিৰ বহুত দিন
আপুনি ডিব্ৰুগড় প্ৰথম আহিছে কেতিয়া গম পালে মন্দিৰ ভাগৰ কি ক'ব মন্দিৰ ভাগৰ বিষয়ে কি ক'ব যথেষ্ট ভাল লাগিছে আহি ভাল লাগিছে আৰু ডিচিপ্লিনত হৈছে বস্তুবিলাক সেইটো কাৰণে ভাল লাগিছে ওদালগুৰিৰ পৰা কিমান আহিছে ওদালগুৰিৰ পৰা আমি ফেমিলি মাহঁত আহিছে কেতিয়া গম পালে কেতিয়া মন্দিৰ ভাগৰ বিষয়ে কেতিয়া গম পালে কম 6 মাহমান হ'ল গম পোৱা ফেচবুকৰ জৰিয়তে গম পালোঁ হয় প্ৰথম আহিছে নে আজি আহিছে কি ক'ব মন্দিৰ ভাগৰ বিষয়ে ভাল লাগে আস্থা আছে দেই সেইকাৰণে আহি মানে ফলো পাইছোঁ ভালো লাগে আহি আৰু সদায়তো আগতে অনলাইনতে দেখি থাকোঁ সেই দেখি এটা আস্থা আহি গৈছে তাৰপৰা ভগৱানে তেওঁ আনিলে আৰু দুবাৰ এতিয়ালৈকে আহিব নিশ্চয় আপোনালোকে ভিডিঅ'টো দেখিলে চাওক যিবিলাক মানুহে বিশ্বাস কৰা নাই সেইবিলাকতকৈও বিশ্বাস কৰা মানুহ সৰহসংখ্যক নহয় জানো আপোনালোকে কিমান বিতৰ্ক কৰিব কিমান বিতৰ্ক কৰি ভিডিঅ' প্ৰস্তুত কৰিব কিন্তু দেখিলে এওঁলোকৰ ভাষ্য আপোনালোকে নিশ্চয় শুনিলে কিমান বিশ্বাস কৰে আৰু বিশ্বাসে নিলয় হৰি যদি বিশ্বাস কৰিছে তেওঁলোকে ফল পাইছে আৰু আপোনালোকে এনেই এইবিলাক বিতৰ্ক কৰি কি পাইছে আৰু শিখা মজুমদাৰ বাইদেউ গাত যদি অলপো ভক্তিভাৱ নাথাকিলহেঁতেন কিন্তু ইমান দিনে বিতৰ্ক কৰি মানুহে ভুল ধাৰণাই লৈ থাকিলেহেঁতেন কিন্তু যিমানেই বিৰোধিতা হৈছে যিমানেই বিতৰ্ক হৈছে সিমানেই মানুহবিলাকে ভগৱানৰ প্ৰতি শ্ৰদ্ধা বাঢ়ি গৈছে যিবিলাকে বিশ্বাস কৰিছে ভগৱানৰ প্ৰতি ভক্তি বাঢ়ি গৈছে সেইবিলাকৰ বেছিকৈ প্ৰমাণ পাই গৈ আছে আৰু আপোনালোকে যিসকলে বিশ্বাস কৰে নক'ব বিশ্বাস নকৰে নকৰিব কিন্তু এনেই আপোনালোকে তুলুঙা মন্তব্য দি নাথাকিব শিখা মজুমদাৰ বাইদেউ আৰু যদি শিখা মজুমদাৰ বাইদেউ যদি কিবা অপৰাধ হৈছে এনেও এদিন প্ৰায়শ্চিত্ত হ'বই আপোনালোকে সেইবিলাকত মাত মাতি লাভ নাই যিসকলে প্ৰমাণ পাইছে সেইসকলেতো নিশ্চয় কৈছে কি প্ৰমাণ পাইছে আপোনালোকে সেইবিলাকৰ উদাহৰণ আপোনালোকে পোৱা নাই জানো এনেই আপোনালোকে মুখেদি কি মন গৈ কিবাকিবি বকি নাথাকিব আপোনালোকে যদি বিশ্বাস কৰা নাই নকৰিব কিন্তু বিশ্বাস কৰাসকলৰ মনত এনেই কিবাকিবি ভৰাই নিদিব যিসকলে বিশ্বাস কৰিছে বহুত অন্তৰেদি বিশ্বাস কৰিছে আৰু বহুত বিশ্বাসত তেওঁলোকে ভগৱানক বিচাৰি পাইছে আৰু যিসকলে বিশ্বাস কৰা নাই নকৰিব এনেই তুলুঙা মন্তব্য দি নাথাকিব এনে ইউটিউব আৰু ফেচবুকখন গেলাই নাথাকিব আপোনালোকৰ সেই যিসকলে বিশ্বাস নকৰে নকৰিব আৰু বিশ্বাস কৰাসকলেতো কৰি আছে আৰু মই বিশ্বাস কৰোঁ অগ্নিনাভ বাবাক মই বিশ্বাস কৰোঁ কাৰণ মই বিশ্বাসৰ ফলত মই প্ৰমাণ পাইছোঁ আৰু সেইকাৰণে মই বিশ্বাস কৰোঁ বিশ্বাস নকৰাসকলে নকৰিব আৰু এনেই অগ্নিনাভৰ ওপৰত বিতৰ্ক কৰি আপোনালোকে সময়খিনি নষ্ট নকৰিব আপোনালোকে সেই সময়কণ আপোনালোকৰ সৎ কামত লগাওক এনে আপোনালোকে এই অগ্নিনাভৰ ওপৰত সময়কণ নষ্ট কৰি লাভ নাই আৰু যদি ভগৱান সঁচাকৈ তাত নাই শিখা মজুমদাৰ এদিন হ'লেও সেয়া প্ৰাপ্য পাবই আপোনালোকে সময়ত এৰি দিয়ক আৰু আপোনালোকে এনেই ইয়াত মাত মাতি লাভ নাই যিসকলে বিতৰ্ক কৰি আছে আৰু যিসকলে ভগৱানৰ প্ৰতি ভক্তি আৰু তাত বিশ্বাস কৰি লৈছে সেইসকলে এনেও সেৱা লৈছে আৰু এনেও অগ্নিনাভৰ ওপৰত বিশ্বাস কৰিছে আৰু আপোনালোকে নকৰাসকলে ইয়াত মাত মাতি এনেই আপোনালোকৰ সময়কণ বহুমূল্য সময়কণ নষ্ট নকৰিব এয়া হাতযোৰ কৰিছোঁ আৰু অৱশেষত জয় অগ্নিনাভ বাবা যিসকলে বিশ্বাস কৰিছে সেইসকলক আপুনি আশীৰ্বাদ দিয়ক তাকে কৰিলোঁ জয় অগ্নিনাভ বাবা